নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। কেঁচাখনৰ মিটিং এখন হৈছে আৰু বৰকাৰ প্ৰাথমিক এখন LP স্কুল। আৰু প্ৰথম কথা মই কথাটো কওঁ যে LP স্কুলখনত সোমাই মোৰ প্ৰথম বেছি ভাল লাগিছে, কাৰণ ইমান ধুনীয়াকৈ বাৰৰ নামবিলাক নাম্বাৰিং, গছৰ ফল, মানে স্কুলখনৰ পৰিৱেশটো ইমান ধুনীয়া কৰিছে। গতিকে বৰকা LP স্কুলৰ, কমলপুৰৰ বৰকা ME স্কুলৰ LP স্কুল LP স্কুলৰ ওচৰৰ পাজৰৰ সকলোকে ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া স্কুল এখন, ইমান ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। ইয়াতে আজি কেঁচাখনৰ মিটিং এখন হৈছে। ইয়াৰ আগত মই বহুতবাৰ আপোনালোকক কৈছোঁ কেঁচাখনৰ বিষয়ে, যে কেঁচাখন এনেকুৱা এটা অনুষ্ঠান বুলিয়ে কৈছোঁ য'ত আপুনি যোগদান কৰি 300 টকাৰে আপুনি ভৰ্তি হ'ব পাৰে, আৰু তাৰপিছত তাৰে আপুনি জীৱন নিৰ্বাহ কৰিব পাৰে। বৰ সুন্দৰ এটা অনুষ্ঠান। আৰু চব কিমান মহিলা আজি ওলাই আহিছে। আপুনি যদি ঘৰত থাকি আমনি পাইছে, আপুনি যদি ৰিটায়াৰ্ড হৈছে, বা আপোনাৰ যদি একো কাম নাই, তেতিয়াহ'লে ইয়াতে জইন কৰি ইয়াৰ দ্বাৰাই আপুনি আপোনাৰ জীৱিকাটো আৰম্ভ কৰিব পাৰে। সৰু এটা কাম, 300 টকাৰে আপুনি জইন হৈ ল'ব লাগে, আৰু তাৰপিছত ইয়াত নিযুক্ত থকা অফিচাৰসকলে আপোনাক ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিব। আৰু চাওক, মানুহক যেতিয়া আপুনি লগ পাব, আপোনাৰ মানসিক বিকাশ যিটো, সেইটো নিজে নিজে হৈ যাব। আপুনি একোৱেই নাজানে, ধৰক ব্যৱসায় সম্বন্ধে আপোনাৰ কোনো নলেজ নাই, কিন্তু আপুনি যেতিয়া এনেকৈ মানুহখিনিক লগ পাব, তেতিয়া আপোনাৰ নিজে নিজে মানসিক বিকাশ এটা হ'ব। আজি এজনক লগ পালে তেওঁৰ পৰা এটা শিকিলে, কালি এজনক লগ পালে তেওঁৰ পৰা শিকিলে। ময়ো জনা নাছিলোঁ, ময়ো তেনেকৈ শিকিছোঁ। আচলতে মানুহৰ, আমাৰ কোৱা হয় যে স্কুলত যদিও শিক্ষা লয়, মানুহৰ পৰা আপুনি যিখিনি শিক্ষা ল'ব, সেইখিনি আটাইতকৈ ডাঙৰ শিক্ষা। এই যে হাজাৰ হাজাৰ শ মানুহক আপুনি লগ পাব প্ৰতিদিনে ইয়াত জইন কৰাৰ পিছত, সেই মানুহবিলাকৰ পৰা জীৱন সম্বন্ধে, জীৱিকা সম্বন্ধে আপুনি বহুতখিনি জ্ঞান আয়ত্ত কৰি ল'ব পাৰিব, আৰু তেনেকৈ আপোনাৰ জীৱন প্ৰবাহ চলি যাব। ব্যস্ত হৈ থাকিব। আৰু চাওক, যদি আপুনি একো নকৰাকৈ থাকে, তেতিয়াহ'লে মানসিক বিষাদ আৰু অস্থিৰতাই আপোনাৰ মন মগজুক ভাৰাক্ৰান্ত কৰি তোলে। মনৰ বেমাৰে শৰীৰকো ৰোগীয়া কৰি তোলে। গতিকে আজিকালি মানুহবিলাকৰ আটাইতকৈ ডাঙৰ বেমাৰ হৈছে মানসিক বেমাৰ। ঘৰত থাকি মন অশান্ত, আৰু আপোনাৰ যদি মন অশান্ত, পৰিয়ালটোৰ সকলোৰে মন অশান্ত। ঘৰৰ গৃহিণীগৰাকী লক্ষ্মী, তেওঁ যদি সুস্থ হৈ থাকে, গোটেই পৰিয়ালটো সুস্থ হৈ থাকে। গতিকে আপোনাৰ মানসিক শক্তিখিনি সুস্থ কৰি ৰাখিবলৈ এনেধৰণৰ অনুষ্ঠানত আপুনি যোগদান কৰক। মানুহৰ সৈতে আপুনি মনৰ কথা বাৰ্তা বিনিময় কৰক। তাৰ উপৰিও আপুনি ব্যৱসায়ৰ সকলোখিনি কথা শিকি লওক। যদি জইন কৰিব বিচাৰে, তেতিয়াহ'লে যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটোত যোগাযোগ কৰিব। কমলপুৰৰ সকলোকে ধন্যবাদ জনালোঁ, আৰু আজি মিটিঙত অহা সকলোকে ধন্যবাদ জনাইছোঁ। সকলো ইমান সহজ সৰল, হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ সকলোকে। ঠিক আছে, থেংক ইউ।